ত্যাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চিন এতিয়া মৃত্যুদূতত পৰিণত হৈছে। আজি ২টা দিনৰ আগতে ৪ লেনযুক্ত পথৰ নিৰ্মীয়মান নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনাৰ শোকাবহ পৰিৱেশ মাৰ নাযাওঁতেই আজি বিয়লি ত্যাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মিধাখাত তিনিআলিৰ সমীপত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে যোৰহাট অভিমুখে অহা AS03CC 0687 নম্বৰৰ দ্ৰুতবেগী ডাম্পাৰে একে দিশৰ পৰা অহা AS03AJ 7854 নম্বৰৰ মটৰচাইকেলখনত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতেই আৰোহী ৰুখেশ্বৰ বৰা আৰু গৌতম দাস নামৰ দুজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। নিৰ্মাণৰত ৪ লেনযুক্ত ঘাইপথৰ উক্ত স্থানত কোনো ধৰণৰ পথ নিৰ্দেশনা নথকাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি প্ৰত্যক্ষদৰ্শীয়ে মত প্ৰকাশ কৰিছে। যাৰ ফলত আজি কেইদিনমানৰ ভিতৰত উক্ত স্থানত সৰু বৰ কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। সেয়া অনতি পলমে উক্ত পথছোৱাত উপযুক্ত নীতি নিৰ্দেশনা দিবলৈ NSIDCL তথা ঠিকাদাৰী প্ৰতিষ্ঠানক দাবী জনাইছে স্থানীয় ৰাইজে। ইপিনে ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় লোকে ত্যাগ আৰক্ষীৰ সহযোগত আহত দুয়োকে প্ৰাথমিক চিকিৎসাৰ বাবে ত্যাগ FRU-লৈ প্ৰেৰণ কৰা হৈছে আৰু ডাম্পাৰখন আৰক্ষীয়ে জব্দ কৰিছে। মই এফালৰ পৰা আহি আছিলোঁ, আহি গাড়ীখন ৰাস্তাতে পিছফালৰ পৰা আহি মাহাতে একদম উঠুৱাই লৈ গুচি গ'ল। কোনফালৰ পৰা আহি আছে? মই নিজৰ চাইডত আহিছিলোঁহে উঠি মই পিছফালৰ ইমান স্পীডত আহি ডাম্পাৰখনত একদম উঠাই লৈ গুচি গ'ল। দুজন আছিলে? দুজন আছিলোঁ। হয় ছাৰ, NSIDCL-ৰ যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি আছে, এই নিৰ্মাণ কৰা তেওঁলোকৰ কোম্পানীটোৱে কোনো ধৰণৰ ইয়াত ৰাস্তাৰ যি ডাইৰেকশ্যন থাকিব লাগে সেই ডাইৰেকশ্যনো কোনো ধৰণৰ নাই। য'তে মন যায় ত'তে তেওঁলোকে কাম কৰিছে। তাৰ পৰিণতিত কিন্তু বহুতো লোকে জীৱনৰ প্ৰতি ভাবুকি আহিছে আৰু বহুতো লোকে ইতিমধ্যে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। আৰু আজি এনেকুৱা এটা ঘটনা ঘটিছে মিধাখাত তিনিআলিত। আপোনালোকে ইয়াত লক্ষ্য কৰিব, দেখিব যে ইয়াত ধৰক কোনো ধৰণৰ ডাইৰেকশ্যন নাই। যোনে যেনি মন যায় তেনিয়ে গাড়ী লৈ গৈছে। আৰু তেওঁলোকে যদি আজি এই ঠাইত তেওঁলোকৰ ডাইৰেকশ্যন থাকিলেহেঁতেন আজি হয়তো এনেকুৱা এটা ঘটনা নঘটিলেহেঁতেন। আজি দুজন ব্যক্তি ইতিমধ্যে এটা দুৰ্ঘটনাত তেওঁলোকে যথেষ্ট আঘাত হৈছে। আমি তেওঁলোকৰ আশু-আৰোগ্য ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু ইতিমধ্যে আমি ফ'ৰলেণ্ডৰ যি নিৰ্মাণকাৰী সংস্থা আছে সেই সংস্থাসকলক ইতিমধ্যে এই স্থানসমূহত অতি সোনকালে যি নীতি নিৰ্দেশনা সেই নিৰ্দেশনাসমূহ ডাইৰেকশ্যনসমূহ ইয়াত দিবলৈ আমি দাবী কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।